860 জন অসমীয়া যুৱক যুৱতীক গুলীয়াই হত্যা কৰা কংগ্ৰেছ দলৰ ভৰি চেলেকা লুৰিণজ্যোতি গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাখ লাখ মানুহৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰাটো তেনেই স্বাভাৱিক কথা। লুৰিণজ্যোতি গগৈয়ে অসমৰ উন্নয়নৰ কোনো এটা কামক আজিলৈকে সমৰ্থন কৰি পোৱা নাই। সেইকাৰণে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ মিত্ৰ হ'ব পাৰিছে। কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি সদায় ভাবুকি কঢ়িয়াই আনিছে আৰু অনাগত দিনতো কংগ্ৰেছ দলে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি থাকিব। কিয়নো কংগ্ৰেছ দলে মিয়া সত্তাৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু নিজৰ সমগ্ৰ সাংগঠনিক ভেটি 22খন বিধানসভা সমষ্টি য'ত মিয়াৰ আধিপত্য আছে তাত সীমাবদ্ধ কৰি ৰাখিছে। তেনেকুৱা এটা দলৰ লগত মিত্ৰতা কৰাৰ কাৰণেই লুৰিণজ্যোতি গগৈয়ে নিজৰ ৰাজনৈতিক লিপ্সা পূৰণ কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ উন্নয়নৰ বিৰোধিতা কৰে আৰু সেই বিৰোধিতা কৰিবলৈ যাওঁতে তেওঁ অসম আৰু অসমীয়া জাতিসত্তাৰো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে। ই চৰম দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছ দলে 860 গৰাকী শ্বহীদক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। সেই শ্বহীদসকলক স্মৃতিত অসম চৰকাৰে গুৱাহাটীত শ্বহীদ স্মাৰক বনাইছে। আজিলৈ লুৰিণজ্যোতি গগৈ সেই শ্বহীদ স্মাৰকলৈ যোৱা নাই, কিয়নো তালৈ কংগ্ৰেছো যোৱা নাই। কংগ্ৰেছ যোৱা নাই এই কাৰণেই যে শ্বহীদ স্মাৰকলৈ গ'লে মিয়াই বেয়া পাব আৰু লুৰিণজ্যোতি গগৈ যদি তাত যায় কংগ্ৰেছে তেওঁক বেয়া পাব। সেইকাৰণে কংগ্ৰেছক তোষামোদ কৰিবলৈ, তৈলমুদ্ৰণ কৰিবলৈ, কংগ্ৰেছৰ চোৱা চেলেকিবলৈ লুৰিণজ্যোতি গগৈ আজিলৈকে শ্বহীদ স্মাৰকলৈ যোৱা নাই। সেই লুৰিণজ্যোতি গগৈয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে, যিজন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে শ্বহীদৰ স্মৃতিত শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে। আজি অসমত আন্দোলন নকৰাকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট নিৰ্মাণ হৈছে। আজি অসমত আন্দোলন নকৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত 9খনকৈ দলঙৰ নিৰ্মাণৰ কাম চলি আছে। আজি অসমে আন্দোলন নকৰাকৈ এইমছ পাইছে। আজি অসমে আন্দোলন নকৰাকৈ নুমলীগড় ৰিফাইনাৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। আজি ইথানলৰ ইণ্ডাষ্ট্ৰী অসমত হৈছে। আজি নামৰূপ সাৰ কাৰখানা আন্দোলন নকৰাকৈ নৰূপত গঢ়ি উঠিছে। গতিকে তেনেকুৱা এটা পৰিৱেশত লুৰিণজ্যোতি গগৈয়ে কেৱল কংগ্ৰেছক সমৰ্থন কৰা আৰু কংগ্ৰেছৰ পৰা অকণমান সা সুবিধা আদায় কৰাৰ স্বাৰ্থত অসম আৰু অসমীয়া জাতিসত্তাৰ বিৰুদ্ধে থিয় হৈছে। সেইকাৰণে অসমৰ জনসাধাৰণে লুৰিণজ্যোতি গগৈ যোৱাটো নিৰ্বাচনতো এক সেকা দিছিল, আগন্তুক নিৰ্বাচনকো আৰু ভালকৈ এক সেকা দিব। তাতেই হতাগ্ৰস্ত হৈ সেই এক ভয়াৱহ ভৱিষ্যতৰ কথা তেওঁ দেখা পাইছে তেওঁৰ সন্মুখত, যে ৰাজনৈতিকভাৱে তেওঁ অপ্ৰাসংগিক হ'ব। এটা সৰু ক্লাবৰ নেতৃত্ব যে তেওঁ দি আছে সেই কথাটো লুৰিণজ্যোতি গগৈয়ে ভালকৈ বুজি পায়। সেইকাৰণে হতাশাত ভুগি লুৰিণজ্যোতি গগৈয়ে বিশাল মানুহৰ লোকাৰণ্য হৈ পৰা জনসাধাৰণৰ জন আশীৰ্বাদ যাত্ৰাক ত্ৰাসিত হৈ মাননীয় মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। যদি লুৰিণজ্যোতি গগৈৰ হাতত মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ কিবা অভিযোগ আছে, তথ্য প্ৰমাণ আছে, তেতিয়ালৈ সেয়া লৈ তেওঁ আদালতলৈ নাযায় কিয়? কেৱল সংবাদ মেল আৰু টেলিভিছন চেনেলৰ টক শ্ব'ত চিঞৰ বাখৰ কৰিলেই জানো হ'ব? লুৰিণজ্যোতি গগৈয়ে যদি তেওঁৰ হাতত তথ্য প্ৰমাণ আছে, তেওঁৰ হাতত যদি কিবা ডকুমেণ্ট আছে, সেই ডকুমেণ্ট ৰাজহুৱা কৰক আৰু আদালতলৈ যাওক। কিন্তু আদালতলৈ তেওঁ নাযায়, কিয়নো আদালতত গ'লে তেওঁ মুখ থেকেচা খাব, একো কথাৰ প্ৰমাণ কৰিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰেছ কনফাৰেন্স কৰি বা কেতিয়াবা টেলিভিছন চেনেলত বাইট দি এটা ৰাজনৈতিক সুৰসুৰণি তুলিবলৈ চেষ্টা কৰে, যিটোক ইতিমধ্যে অসমৰ জনসাধাৰণে নস্যাৎ কৰিছে। আকৌ কৈছোঁ, লুৰিণজ্যোতি গগৈ অসম আৰু অসমীয়া বিৰোধী শক্তিৰ হাতৰ পুতলাত পৰিণত হৈছে। লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ চোৱা চেলেকিছে। সেইকাৰণে লুৰিণজ্যোতি গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰিছে।